মহাশিৱৰাত্ৰি আপুনিও পালন কৰে, কিন্তু এই বিশেষ দিনটোৰ আঁৰৰ অমৰ প্ৰেম কাহিনীটোৰ বিষয়ে জানেনে? নমস্কাৰ, মই অনুভৱ। পেজটোত নতুনকৈ আহিছে যদি ফ'ল' কৰিবলৈ নাপাহৰিব, লগতে নজনাসকললৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। এইটো এটা কেৱল পৌৰাণিক কাহিনী নহয়, এইটো হৈছে সঁচা প্ৰেম, ত্যাগ আৰু ধৈৰ্যৰ কাহিনী। বহু আগতে সতীয়ে নিজৰ পিতৃ দক্ষৰ যজ্ঞত অপমান পাই খুব দুখ পাইছিল। সেই দুখ সহিব নোৱাৰি তেওঁ অগ্নিত আত্মাহুতি দিছিল। এই খবৰ শুনি মহাদেৱৰ হৃদয় ভাঙি গৈছিল। তেওঁ সতীৰ দেহ কান্ধত লৈ তাণ্ডৱ নৃত্য আৰম্ভ কৰিছিল। পৃথিৱী কঁপি উঠিছিল, আকাশে যেন কান্দিবলৈ ধৰিছিল। সকলো দেৱতা চিন্তিত হৈ পৰিছিল। তাৰ পাছত মহাদেৱে গভীৰ দুখত হিমালয়লৈ গৈ তপস্যাত লীন হৈছিল। তেওঁ সকলো সংসাৰৰ পৰা আঁতৰি গৈছিল। কিন্তু কয় নহয়, সঁচা প্ৰেম কেতিয়াও শেষ নহয়।